বিহুৰ সকলোৱে আজিকালিতো ঢেঁকী নাথাকে, গাঁও টাউনত ঢেঁকী নাথাকাৰ কাৰণে পিঠা বা গুড়িটো বনাবলৈ অসুবিধা হয়। তাৰ কাৰণে আমি এইবিলাক বহুত দিন ধৰি কৰি আছোঁ, 12 বছৰমান হ'ল। পিঠা, লাৰু, চুঙা পিঠা, তিল পিঠা, নাৰিকলৰ লাৰু, গুৰৰ লাৰু, মাহ সৰৈ এইবিলাক আমি প্ৰস্তুত কৰিছোঁ বিহুৰ কাৰণে। ইতিমধ্যে আপোনাৰ 12 বছৰ ৰানিং চলি আছে এতিয়া। হয়। কেনেকুৱা এইবাৰ আচলতে ভোগালী বিহু বেছি আৰু কেইটামান দিন বাকী আছে, কেনেকুৱা আপোনাৰ প্ৰস্তুতি চলাই আছোঁ? আমি দিনতো কাম কৰি আছোঁ, ৰাতিও আমি 12টা 1টালৈকে কাম কৰিছোঁ, কাৰণ বহুত অৰ্ডাৰ আহি আছে। মোটামুটি 15-20 লাখ মালৰ অৰ্ডাৰ আছে। ৰঙিয়াত লাগে, নলবাৰী, গুৱাহাটী। তাৰ কাৰণে আমি ৰাতিও কাম কৰিব লগা হৈছে আৰু মানুহ আগতকৈ বঢ়াই দিব লগা হৈছে। 12 মাহে পায়, 12 মাহে চলি থাকে। 12 মাহে হয়তো এতিয়া আমাৰ বেছিকৈ লগা আছে, অফ চিজনতো আমাৰ চলি থাকে, 12 মাহে চলি থাকে। হয়। মূল্যটো মানে এতিয়া নাৰিকলৰ দাম বহুত হৈ গৈছে, বৰা চাউলৰ দাম বাঢ়িছে। গতিকে আমি আমাৰ পিঠাটো আপোনাৰ 600 টকা শতকৰা, লাৰু সেই 600 টকাই শতকৰা, গুড়া সান্দহ 200 টকা কিলো, তিলৰ লাৰু আপোনাৰ 600 শতকৰা। এনেকুৱা। আপোনাৰ সৈতে কিমানজন মানুহ ইয়াত জড়িত হৈ আছে? মোৰ সৈতে এতিয়া বৰ্তমান 15জন মানুহ লাগি আছে। 15জন। হয়। বছৰ বছৰ ধৰি তেখেতসকলে কাম কৰি তেখেতসকলে আৰম্ভণিৰ পৰা আছে, সেই মানুহ আছে। এই 15জন মানুহ আৰম্ভণিৰ পৰাই ইয়াতে কাম কৰি আছে। এই পিঠা লাৰু ক'ত ক'ত যায়? অসমৰ বিভিন্ন প্ৰান্তত অসমৰ বিভিন্ন প্ৰান্তত যায়, বহুত জাগাত যায়। নলবাৰী, গুৱাহাটী, বৰপেটা, ধমধমা, বৰমাই, বহুত যায়। অসমৰ চব জাগাতে যায়, তাৰমানে ফোন কৰি আহে, লৈ যায়। কেনেকুৱা ইনকাম কেনেকুৱা হৈছে আপোনাৰ? ইনকাম ভালে আছে, কষ্ট কৰিব লাগিব অকণমান বেছি কষ্ট হয়, কিন্তু ইনকাম আছে। আৰু আনেও কৰক, ভাল হেৰিটো। আৰু আপোনাৰ এইটো ইনকামৰ কথাটো ইনকামে, আৰু সন্মানো আছে। এইটো বহুত মানুহ আমাক বহুত মৰম কৰে এইটো কৰাৰ কাৰণে, যে অসমীয়া মানুহ, অসমীয়া হেৰি এটা চলাই আছো ইমান ভাল গায়। নানা জেগাত ধৰি লওক, টাউনতে ঢেঁকী নাই, কেনেকৈ খাব? আমি ইয়াৰ পৰা পঠাই দিওঁ তেনেকৈ। 12 বছৰ ধৰি কাম কৰি আছোঁ, কাম কৰি ভালে লাগে। আৰু বিভিন্ন ধৰণৰ মানুহে ইয়াত লাগি আছে। আমি গুড়া খুন্দি আছোঁ, পিঠা বনাই আছে। এনেকৈ 12 বছৰে আমি ইয়াতে কাম কৰোঁ। আমি ধন্যবাদ জনাওঁ তেখেতৰ। আমি কাম কৰি 2-1 টকা পাইছোঁ, নিজৰে ঘৰখন চলাব পাৰোঁ আৰু সেনেকুৱা ভাবি কামত আহিছোঁ। মানে ঘৰত বহি নাথাকি যে? ঘৰত বহি নাথাকোঁ, প্ৰত্যেক বছৰে আমি ইয়াতে আহোঁ কাম কৰিবৰ কাৰণে। ভাল লাগিছে? ভাল লাগিছে, বহুত মানে ভাল লাগে। আপোনালোকৰ পৰিয়ালটো চলি আছে? চলি আছে। ধন্যবাদ।